ফাগুনৰ বা লাগি প্ৰেমে মতলীয়া কৰাৰ সময়ত এয়া বেমাৰৰ বা লাগিছে। কণ্ঠটো শুনিছেই নহয়, সেইবাবে আপোনালোকৰ পৰা অকণমান এইকেইদিন আঁতৰি আছিলোঁ। গতিকে এতিয়া মই আকৌ আহি গ'লোঁ। বেমাৰকো আওকাণ কৰি আকৌ এটা শতৰূপাৰ কাম লৈ গ'লোঁ আমাৰ অঞ্চলৰে বিদ্যালয় মহাবিদ্যালয়কেইখনলৈ। আমি মানে নাৰী দিৱসৰ লগত সংগতি ৰাখি 16 মাৰ্চ তাৰিখে আঞ্চলিক ভিত্তিত কবিতা আবৃত্তি প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। লগতে শতৰূপাৰ কাউৰীসকল। সেইবাবে বোলো স্কুলসমূহতো খবৰটো দি দিওঁ। ওচৰৰে প্ৰাথমিক বিদ্যালয়কেইখন আমাৰ প্ৰাক্তন বিদ্যালয় অৰ্থাৎ কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, দেউতাৰ কৰ্মস্থলী অৰ্থাৎ চিনামৰা গাৰ্লছ হাইস্কুল। তাত এতিয়া দেউতাও নাই আৰু তেওঁ আমাৰ মাজতো নাই। চিনামৰা জাতীয় বিদ্যালয়লৈ গ'লোঁ দেই। তাতে থকা যোৰহাট নাৰ্চাৰীখনো চাই আহিলোঁ। আচলতে চিনামৰা জাতীয় বিদ্যালয়লৈ গ'লে কোনো মানুহে তাত নোসোমোৱাকৈ আহিব নোৱাৰে। আচলতে ৰং বিৰংগী অৰ্কিডবোৰে হাত বাউলি মাতি থাকে, নহয়নে বাৰু? আপোনালোকক যদি নিজৰ বাগিচাখনলৈ আৰু ইনডোৰ প্লেণ্টছৰো দৰকাৰ হয়, যোগাযোগ কৰিব দেই। বিভিন্ন ধৰণৰ তথা বহুত ধুনীয়া ধুনীয়া আৰু ভাল কোৱালিটিৰ প্লেণ্টছ পোৱা যায় কম মূল্যতে। একদম ৱাৰেণ্টি দিছোঁ, নিজে চাই আহিছোঁতো। এই প্ৰতিযোগিতাখনি যিহেতু আঞ্চলিক ভিত্তিত অনুষ্ঠিত হ'ব, সেই গতিকে যোৰহাটৰ চিনামৰা আৰু কৰঙা অঞ্চলৰ যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বিচাৰে তেখেতলোকে মোৰ লগত যোগাযোগ কৰক, নহ'লে মোক DM কৰক। আৰু যিসকল অভিভাৱকে এই ভিডিঅ'টি চাই আছে তেখেতলোকে নিজৰ সন্তানক অৱগত কৰক আৰু অতি সোনকালে যোগাযোগ কৰক। ধন্যবাদ।